পাপ ক্ষমা কৰাৰ কাৰণে আমাক পৰিত্ৰাণ দিয়াৰ কাৰণে ঈশ্বৰৰ ৰাজ্য বিস্তাৰিত মানে ঈশ্বৰৰ বাক্য বহলাই নিবৰ কাৰণে মানুহবিলাকে পৰিত্ৰাণ পাবৰ কাৰণে মানুহবিলাকে কোনোবা ঈশ্বৰক নাজানা ব্যক্তিকে ঈশ্বৰ বাক্য শুনিবৰ কাৰণে শুনাবৰ কাৰণে আমি ঈশ্বৰৰ গৃহত দিব লাগে আৰু ঈশ্বৰে আমাক দিয়ে আৰু আমি কি কৰো নাজানাৰ কাৰণে সকলো বাইবেলৰ বাক্য আজ্ঞাবিলাকত নাথাকাৰ কাৰণে ভয় নকৰাৰ কাৰণে ভয় বুজি নোপোৱাৰ কাৰণে ঈশ্বৰ ভালকৈ অনুসন্ধান কৰি নিগৰ তত্ত্ব গুৰুত্বপূৰ্ণ কথাটো নাজানাৰ কাৰণে আমি কি কৰো ঈশ্বৰক আমি ভিখাৰী বনাই থৈ দিওঁ মোৰ পকেটত 10,000 বা 20,000 টকা আছে তাৰে যদি আমি 10 টকা বা 5 টকা এখন যদি দিওঁ ঈশ্বৰক তেতিয়া ঈশ্বৰ ভিখাৰী হ'ব না নাই হয় ন হয় কিন্তু আমি যদি 10,000 বা 20,000 পকেটত থাকাৰ সময়ত আমি 1,000 টকা ঈশ্বৰক দি দিলো বা 2,000 টকা এটা দি দিলো ঈশ্বৰৰ কাৰণে আৰু সেইখিনি টকা আমাৰ কি হ'ব আমি যেতিয়া ব্যৱহাৰ কৰিম আমাৰ নাটনি নহ'ব কুলাব যি টকা পাওঁ সেইখিনি আমাৰ ঘৰ পৰিয়ালটো চলি থাকিব নাটনি নহ'ব আৰু যদি আমি 20,000 বা 10,000 থাকা 10 টকা মাত্ৰ দিওঁ ঈশ্বৰক ভিখাৰী কৰি থৈ দিওঁ তেতিয়া এই টকাখিনি আমাৰ খৰচা কৰি ফেলে ইফালে সিফালে কোনফালে গ'ল 20,000 টকা আছিল এইটো এক সপ্তাহ 2 সপ্তাহৰ ভিতৰতে শেষ হ'ল আৰু আমাক আৰু ধাৰহে বিচাৰিব লগা হ'ব আৰু নতুনকৈ কাবাৰ তাত ধাৰ পাম নেকি লোন পাম নেকি ক'বাত বহুত টকা পইচা খৰচা হৈছে টকাটো আহিছিল টকা হাতত আহে টকা নাথাকে কোনফালে গুচি যায় আৰু হাতত নোহোৱা হৈ যায় আৰু নতুনকৈ আমি ধাৰ খুজিব লগা হয় কি কৰাৰ কাৰণে আমি ঈশ্বৰক ভিখাৰী বনোৱাৰ কাৰণে কাৰণ আশীৰ্বাদটো নাথাকে আশীৰ্বাদ নাথাকাৰ কাৰণে আমাৰ যিমান টকা পইচা থাকিলেও আয় ইনকাম কৰিলেও নুকুলাই আৰু নাটনি হৈ থাকে ঘৰ পৰিয়ালত কিছুমান পৰিয়ালত 3জন 4জন ইনকাম কৰা মানুহ থাকে দেই 3জন 4জন ইনকাম কৰাৰ মাজত যদি 10 টকা এটা যদি আমি ঈশ্বৰক দিওঁ আমি ঈশ্বৰক ভিখাৰী বনাইছো না নাই প্ৰিয় ভাই ভনীসকল আমি ঈশ্বৰক ভিখাৰী বনাব নালাগে আমি যি ইনকাম কৰোঁ তাৰে পৰা আমি যদি 4জনে দিওঁ যদি 500 টকা দিওঁ একজনে 500 টকাকে হ'লে আমি 2,000 টকা ঈশ্বৰক দান দিব পাৰোঁ দশম ভাগ দিব পাৰোঁ আৰু সেই দানেৰে ঈশ্বৰৰ কামবিলাক চলাই নিব পাৰে হয়নে হালেলুয়া হালেলুয়া ক'ব কৈছোঁ হালে কৈছোঁ দেই প্ৰেইজ দ্য লৰ্ড আপোনালোকে খং উঠি মন বেজাৰত আহিছে নেকি গীৰ্জাত মহিলা সদায় ফূৰ্তিত আহোঁ দেই আমি 8:30 আহি কেনে বহি থাকোঁ কেতিয়াবা আৰু 8টাতে ওলা হৈছে পাষ্টৰে কৈছে 9টা বাজাই নাই কৈছোঁ যো কাবাই 9টা বাজক নাবাজক আমি আগতে গান গাই থাকিম যো হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু মানুহবিলাকে আহোঁতে পিছত 11টা বাজি যায় ইজৰাইলবিলাকে যেতিয়া ঈশ্বৰে ফৰণ ৰজাৰ পৰা উলিয়াই লৈ গৈছিল যাওঁতে 40 বছৰ যাওঁতে কি হ'ল আধা মানুহ পিছত থাকি যাই পেলাই ঘৰ বনাই গৈ আছে বুলি কৈছে আধা মানুহ পিছত কি যাই থাকিবি মুচিৰ কথা আৰু কি শুনিবি মুচিৰ কথানো আৰু কিয় ইমান শুনিবিয়ে আমি দেখোন কামেই কৰিব পাৰোঁ খাবাই পাৰোঁ চলিবাই পাৰোঁ ন আৰু মুচিৰ কথাতনো কিয় চলি থাকিম এনেকৈ বুলি পিছত থাকি পেলাই ঘৰ তুম্বু বনাই থাকি গৈ আছে আধা পিছুৱাই গৈ আছে আৰু সেইবিলাকক ঈশ্বৰে কি কৰিছে ঈশ্বৰ অবাধ্যকাৰী নামানাৰ কাৰণে ধ্বংস কৰি দিছে হয়নে ইজৰাইল যাত্ৰা পুস্তকত আপোনালোকে চাব যাত্ৰা পুস্তক সম্পূৰ্ণ ইজৰাইলৰ মুচিৰ দিনৰ কথাটো আপোনালোকে পঢ়িব যিবিলাকে বাইবেল পঢ়িব জানে আৰু আজিও তেনেকুৱা আজিও ইজৰাইল আপুনি আৰু আমি ইজৰাইল হয় আৰু ইজৰাইল হোৱাৰ কাৰণে আমি কি হওঁ প্ৰথম বিশ্বাস কৰা দিনা প্ৰথম বিশ্বাস কৰে কেতিয়া ৰাতিপুৱা পাব কেতিয়া বাক্যখন বাজাব পাম কেতিয়া প্ৰাৰ্থনা ল'ব যাব পাম কেতিয়া ৰাতিপুৱা এনেকুৱা লাগে আৰু আমি 6টা 7টাতে আহি পেলাই আমি উপস্থিত হওঁ আৰু আমি ৰখি থাকোঁ যিমান আহি থাকিব ৰখি থাকোঁ আৰু তাৰপিছত 1 বছৰ গেল 2 বছৰ গেল 3 বছৰ গেল লাহে আকৌ আগৰ চৰিত্ৰত আমি গুচি যাওঁ তাকে কৈছে প্ৰভু যীশুৱে পূৰ্ণা প্ৰেম পাহৰিলা প্ৰথম প্ৰেম পাহৰিলা প্ৰথম যেতিয়া প্ৰভু যীশুক বিশ্বাস কৰোঁতে কেনেকৈ মনবিলাক উতলি থাকে ন ভাল লাগে প্ৰভুক ভাল লাগে প্ৰভুৰ কাম কৰিবৰ কাৰণে প্ৰভুৰ বাক্য ক'বৰ কাৰণে প্ৰভুৰ বাক্য টেষ্টিমনি দিবৰ কাৰণে তাক ঈশ্বৰৰ বিষয়ে প্ৰভু যীশুৰ বিষয়ে ক'বলৈ ইচ্ছা যায় নিজে সুস্থ হ'ল প্ৰভুই সুস্থ কৰি তাক ক'বলৈ ইচ্ছা যায় এইবিলাক ক'বলৈ ভাল লাগে আৰু লাহে ডেমেজ হৈ যায় অৰ্থাৎ ঠাণ্ডা চেঁচা হৈ যায় মনটো
সেইকাৰণে বাইবেলত কৈছে যে প্ৰথম প্ৰেম এৰিলা, ক'ত পৰিলা তাক বিচাৰ কৰা। পৰি যায় বুলি কৈছে, পৰে। প্ৰথম প্ৰেম পাহৰিলা আৰু পৰিলা বুলি কৈছে, অৰ্থাৎ উজুতি খাই বুলি কৈছে। মানুহে প্ৰথম বিশ্বাস কৰোঁতে যোনে যি ক'লেও, তাৰণা কৰিলেও, কোনোবা কিবা ক'লেও মই যীশুৰ হ'ম বুলি পেলাই এটা প্ৰতিজ্ঞা কৰা যায়। আৰু সেই প্ৰতিজ্ঞাটো আমি কি কৰোঁ, লাহে 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 প্ৰভু যীশুৰ প্ৰতিজ্ঞা আমি যে কৰিছিলোঁ সেই কথাটো পাহৰি যাওঁ। কাৰণ আমাৰ দুখ নাই আৰু, অভাৱ নাই আৰু, বেমাৰ নাই আৰু, কোনো অশান্তি দুখ বেদনা নাই আৰু, সেইকাৰণে আমি ভাল দিনত আমি ঈশ্বৰক পাহৰি যাওঁ। হালেলুয়া। সেইকাৰণে প্ৰভু যীশুৱে কৈছে যে আমি ভালৰ দিনতো দুখৰ দিনতো আমি প্ৰভুক সেৱা কৰিব লাগে। হালেলুয়া। আৰু ইজৰাইলবিলাকক ঈশ্বৰে কি কৰিলে কৈছে, মাটি 2 ফাল কৰি কিনে তাতে পেলালে, মহামাৰী আনিলে, কথা নামানে, কথা নুশুনে, বতাহ চৰাই দিছিল, যিখিনি খাব লাগে তাতকৈ বেছি খাই পেলাই হাগা বেমাৰ হৈ পেলাই মৰিলে। আৰু মান্না যিটো 40 বছৰ খুৱাইছিল, সেই মান্নাটো কৈছিল যে বেছি আনিব নালাগে, ৰাতিপুৱাৰ পৰা গধূলিলৈকে 3 সাঁজ 4 সাঁজত যিখিনি দৰকাৰ সেইখিনি ৰাতিপুৱাই বুটলি আনি পেলাই থবা বুলি কৈছে। মানুহবিলাকে কি কৰিছে, কথা মানা নাই, বেছিকৈ আনিছে, মানা নাই, আৰু আনি থৈ পেলাই বাহি কৰি খাব দিয়া নাই, বাহি কৰি খালে। আৰু বাহি কৰি খাওঁতে কি হ'ল, বিষ হৈ আছিল আৰু খাই পেলাই মানুহবিলাকে মৰিছে। আজিও তেনেকুৱা, আজিৰ ইজৰাইলবিলাকো তেনেকুৱা হয় দেই। সেইকাৰণে যীশুখ্ৰীষ্টই কৈছে তোমালোকে উজুতি খোৱা মূৰা নহ'বা। আৰু বহুতে উজুতি খাই উঠিব নাজানে, মানে তাৰণা পালে, কিবা লাজ পালে, কিবা এটা হ'লে বিশ্বাসত আকৌ উঠিব নাজানে। কাৰণ কিয়নো ঈশ্বৰক ভয় নকৰে, মুচিৰ কথা নুশুনে। মুচিক ঈশ্বৰে কৈছিল, মুচিক ঈশ্বৰে কথা কৈছিল আৰু মুচিয়ে ইজৰাইলবিলাকক কৈছিল। আৰু আজি প্ৰভু যীশুৱে আমাক কৈছে, আমাৰ যোগেদি আপোনালোকক কৈছে, আপোনালোকে যদি নামানে আপোনালোকৰ লচকান আছে। ঈশ্বৰে যি আজ্ঞা দিছে দাসদাসীৰ যোগেদি কৈ আছে। হালেলুয়া। মুচিৰ দিনতো ঈশ্বৰে মুচিক কৈছিল, মুচিয়ে ইজৰাইলবিলাকক কৈছিল। হালেলুয়া। সেইকাৰণে আজিও মানুহবিলাকে দান দশমাকৰ বিষয় শুনা পালেও জানিলেও প্ৰথমতে দিবা ইচ্ছা যায়, যাৰ নাই বহুত দিব ইচ্ছা কৰে, আৰু নহা সময়ত আমি দিবা ইচ্ছা কৰোঁ, পালে মৰ থাকিলে গোটেই দি দিলোঁ হয় এনেকুৱা লাগে। আৰু যেতিয়া আমাৰ বান্দলবিলাক আহি পায় নম্বৰী, তেতিয়া এই নাইচোন নোকোলাবই, মোৰে অমুকত আমি 10 টকা এটা আমি ঈশ্বৰক দি দিওঁ। আৰু যেতিয়া আমি নাপাওঁ সময়ত প্ৰাৰ্থনা কৰিম, নিজেও কৰিম, প্ৰাৰ্থনা কৰিম, আৰু ঈশ্বৰে দিয়ে। প্ৰাৰ্থনা কৰি থাকিলে, খুজি থাকিলে ঈশ্বৰে দিয়ে আশীৰ্বাদটো, পদবিলাক মুকলি কৰি দিয়ে। তেতিয়া পাৱাৰ পিছত আমি ঈশ্বৰক দিবলৈ ইচ্ছা নকৰোঁ, মনটো কঠিন হৈ যায়। সেইকাৰণে যীশুৱে কৈছে টকা জগতৰ সম্পত্তি আৰু ঈশ্বৰৰ বাক্য সতুনি বুলি কৈছে। টকা পইচা আৰু মানে ঈশ্বৰৰ বাক্যটোৰ লগত সতুনি বুলি কৈছে, সূত্ৰ। মানুহে সম্পত্তিক যিজনে প্ৰেম কৰে তেওঁ ঈশ্বৰক প্ৰেম কৰিব নোৱাৰে, ঈশ্বৰক যিজনে প্ৰেম কৰে সম্পত্তিক বেছি প্ৰেম কৰিব নোৱাৰে বুলি কৈছে। হালেলুয়া দেই। আপোনালোকক মই বুজিবৰ কাৰণে কৈছোঁ আৰু সকলোৱে বুজিব। সেইকাৰণে ঈশ্বৰৰ বাক্যই কৈছে যে মোৰ ৰাজ্য বৃদ্ধি কৰিবৰ কাৰণে, ঈশ্বৰৰ ৰাজ্য বৃদ্ধি কৰিবৰ কাৰণে, জগতত কাম কৰিবৰ কাৰণে আমি দান আৰু দশমভাগটো ঈশ্বৰক আগবঢ়াই দিব লাগে। আৰু আমি হাত চিপি ৰাখিব নালাগে। হাত চিপি ৰাখিলে আপোনাৰ আশীৰ্বাদৰ দুৱাৰটো, যিটো আশীৰ্বাদ আপোনাৰ তাত পৰি আছে, সেই আশীৰ্বাদৰ দুৱাৰটো বন্ধ হৈ যাব। আৰু আপুনি যিমান খুজিলেও আপুনি আৰু প্ৰাৰ্থনা কৰিলেও নাপাব বুলি কৈছে। আশীৰ্বাদৰ দুৱাৰটো বন্ধ হৈ যায় দেই। আপোনালোকে যদি দশমভাগ দান দশমভাগ যদি ঈশ্বৰক নেদে, আপুনি আপোনাৰ কাম কৰিবৰ কাৰণে আনিব লাগে। ঈশ্বৰক নালাগে, ঈশ্বৰে নিজে ধনী, ঈশ্বৰে পৃথিৱীখন দিছে, পৃথিৱীখনে ঈশ্বৰৰ হয়। আপোনাক আৰু আমাক মেনেজাৰ নিচিনাকৈ পৃথিৱীত কাম কৰি চলাই খাবৰ কাৰণে আমাক অধিকাৰ দিছে। য'তে হ'লেও গৈ আপুনি কাম কৰি খাব পাৰে, আমাক ঈশ্বৰে অধিকাৰ দিছে। আৰু সেই অধিকাৰটো লৈ পেলাই আমি যিবোৰ ইনকাম কৰোঁ, যিবোৰ আশীৰ্বাদ পাওঁ, তাক ঈশ্বৰৰ কামৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আপোনালোকক জানি থাকিবলৈ কৈছোঁ, কিন্তু আমাৰ হ'লে, আমাৰ মণ্ডলীবিলাক হ'লে জানে, দিয়ে, সঁচাকৈ দিয়ে। সেইকাৰণে ধন্যবাদ দিছোঁ যিবিলাক আমাৰ প্ৰগ্ৰামৰ কাৰণে। আৰু কোনে কৰিব? প্ৰভু যীশু কৰিব। আৰু আমি এজন সঁজুলি স্বৰূপে আমি পৰিচালিত হ'ব লাগিব। আমি নিজক ব্যৱহাৰ কৰিব লাগিব।
ঈশ্বৰে আপোনাক ধৰি বান্ধি আনি পেলাই ব্যৱহাৰ নকৰে আপুনি ইচ্ছা কৰিব লাগিব আপোনাৰ মনত ইচ্ছা হ'ব লাগিব মই প্ৰভুৰ কাম কৰিম না প্ৰভুৰ কাম কৰিম বুলি ইচ্ছা হ'ব লাগিব হালেলুয়া এহে ইছু কা পেগাম দেই ঈশ্বৰৰ প্ৰগ্ৰাম হয় 27-28 তাৰিখে প্ৰভু যীশুৰ প্ৰগ্ৰাম আজি ৰবিবাৰ ঈশ্বৰৰ প্ৰগ্ৰাম আহা দেওবাৰে ঈশ্বৰৰ প্ৰগ্ৰাম যিকোনো প্ৰাৰ্থনা সভা প্ৰাৰ্থনা কাৰণ প্ৰাৰ্থনা ফাষ্টিং যিকোনো প্ৰাৰ্থনা হওক ৰবিবাৰ হওক শনিবাৰ হওক বা প্ৰগ্ৰাম হওক কাৰ হয় প্ৰভু যীশুৰ হয় ঈশ্বৰৰ হয় আপোনাক আৰু আমাক পৰিত্ৰাণ দিবলৈ আৰু অকল আপোনাক আমাক নহয় আৰু আছে পৰিত্ৰাণ পাবলৈ পৃথিৱীত অন্ধকাৰত মানুহ পৰি আছে আজিলৈকে যীশুকে নাজানে হয়নে সেইকাৰণে সেইবিলাক কাম কৰিবৰ কাৰণে আপুনি আৰু আমি দশম ভাগ দান দিয়াটো অতি প্ৰয়োজন বুলি বাইবেলে কৈছে আমি কোৱা নাই প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু সঁচাকৈ নিশ্চয় বুজি পাইছে বুলি মই জানিছোঁ ভাবিছোঁ আপোনালোকে যাত্ৰা পুস্তকৰ বাক্য ইজৰাইলৰ বাক্যবিলাক পঢ়িব প্ৰথম আগৰ মণ্ডলীবিলাকৰ যেনেকৈ চলিছিল আৰু যেনেকৈ হৈ আছিল আজিও তেনেকৈ মণ্ডলীবিলাক হয় আৰু আপুনি আৰু আমি ইজৰাইল হয় ঈশ্বৰৰ বংশ ঈশ্বৰৰ জাতি হয় আমি বিশ্বাসী ব্যক্তি হয় আৰু বিশ্বাসী হোৱাৰ কাৰণে আমি কাৰ্যবিলাক কৰিব লাগে